কথিত মিয়াক উচ্ছেদ কৰি থকা হিমন্ত বিশ্ব শৰ্মাৰ সমষ্টিতে ঘৰ বাৰী মাটি ভেটি হেৰুৱাব খিলঞ্জীয়া অসমীয়াই। কথিত মিয়া উচ্ছেদত উল্লাসিত হোৱা খিলঞ্জীয়াৰো যাব ঘৰ মাটি। কামৰূপ মহানগৰত ঘৰ ভেটি যাব 1116টা খিলঞ্জীয়া পৰিয়ালৰ। আদানী এৰচিটিৰ বাবে ওচন হব হাজাৰোধিক খিলঞ্জীয়াৰ ঘৰ। আজাৰা মিৰ্জাপুৰ গড়লত অধিগ্ৰহণ কৰিব 410 বিঘা ভূমি। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে বৰপিৰা পাৰি দিয়াৰ পাছতেই অসমত ৰকেট গতিত বাঢ়িছে আদানীৰ ব্যৱসায়িক সাম্ৰাজ্য। আদানীৰ এৰচিটিৰ বাবে কামৰূপ মহানগৰত ওচন হব 1116টা খিলঞ্জীয়া পৰিয়ালৰ ভেটি। কামৰূপ মহানগৰৰ আজাৰা মিৰ্জাপুৰ গড়লত অধিগ্ৰহণ কৰি খিলঞ্জীয়াৰ 410 বিঘা ভূমি গতাই দিয়া হব আদানী গ্ৰুপক। আদানী গ্ৰুপৰ এৰচিটি নিৰ্মাণৰ বাবে লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমান বন্দৰৰ সমীপত হিমন্ত বিশ্ব শৰ্মা চৰকাৰে অধিগ্ৰহণ কৰিব 1116টা পৰিয়ালৰ 410 বিঘা ভূমি। সংবাদ মেলযোগে এই তথ্য দাঙি ধৰে ৰাইজৰ দলৰ কাৰ্যকৰী সভাপতি ভাস্কোদি শইকীয়াই। সংবাদ মেলত ভাস্কোদি শইকীয়াই কয়, ইতিমধ্যে ভূমি অধিগ্ৰহণৰ জাননী জাৰি কৰা হৈছে। বিমান বন্দৰৰ সমীপৰ 3খন গাঁও আজাৰা মিৰ্জাপুৰ আৰু গড়লত অধিগ্ৰহণ কৰা হ'ব আদানীৰ এৰচিটিৰ বাবে এই বিশাল পৰিমাণৰ ভূমি। মিৰ্জাপুৰত 257 বিঘাত 91.5 লেচা, আজাৰাত 83 বিঘা 4 কঠা 15 লেচা আৰু গড়লত 70 বিঘা 16 লেচা ভূমি অধিগ্ৰহণৰ বাবে যুঁজা চলোৱা হৈছে। এই ক্ষেত্ৰত তাৎপৰ্যপূৰ্ণ কথাটো হ'ল যে 3খন গাঁৱৰ ৰাইজৰ মাটি এতিয়ালৈকে বিমান বন্দৰৰ বাবে 4বাৰ পৰ্যন্ত অধিগ্ৰহণ কৰা হৈছে। এতিয়া বহু পৰিয়ালৰ কেৱল মাত্ৰ ভেটি মাটিহে আছে। এইবাৰ এৰচিটিৰ নামত অধিগ্ৰহণ হলে বহু পৰিয়ালে হেৰুৱাব নিজৰ ঘৰ বান্ধি থকা ভেটিৰ মাটিও। এৰচিটি নিৰ্মাণ হলে সেই বৃহত্তৰ অঞ্চলটোত থকা থলুৱা দোকান পোহাৰ তথা ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ হৈ যাব আৰু আদানী গোটে সমগ্ৰ ব্যৱসায়ৰ পোহাৰ মেলিব। ৰাইজৰ দলৰ নেতাগৰাকীৰ মতে মিৰ্জাপুৰত 257 বিঘা 91 লেচা, আজাৰাত 83 বিঘা 4 কঠা আৰু গড়লত 70 বিঘা 16 লেচা ভূমি অধিগ্ৰহণ কৰা হ'ব। ইমানতে শেষ নহয় ভূমি অধিগ্ৰহণ প্ৰক্ৰিয়া, কাৰণ 2017 চনতে কেন্দ্ৰীয় চৰকাৰে এৰচিটি নিৰ্মাণৰ বাবে অসম চৰকাৰক 3220 বিঘা মাটিৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশ দিছিল। সেইফালৰ পৰা 410 বিঘা ভূমি অধিগ্ৰহণ তাৰ প্ৰাৰম্ভিক পদক্ষেপহে বুলি তেওঁ দাবী কৰে। ইপিনে আজাৰা ৰাজহ চক্ৰৰ অন্তৰ্গত উক্ত 3টা এলেকা পূৰ্বে পশ্চিম গুৱাহাটী সমষ্টিৰ অন্তৰ্গত আছিল যদিও সমষ্টি পুনৰ নিৰ্ধাৰণৰ জৰিয়তে সেই অঞ্চল 3টা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিনিধিত্ব কৰা জালুকবাৰী সমষ্টিৰ অন্তৰ্গত কৰি লয়। অসমীয়া জাতিৰ ভৱিষ্যত সুৰক্ষাৰ কথাৰে গগনফলা মুখ্যমন্ত্ৰীয়ে নিজৰ সমষ্টিৰ থলুৱা মানুহখিনিকে বহিৰাগত আদানীৰ গ্ৰাসৰ পৰা উদ্ধাৰ কৰিব পৰা নাই। মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই নিজ সমষ্টিৰ লোকক আদানীৰ আগ্ৰাসনৰ পৰা ৰক্ষা কৰিব নোৱাৰাত স্থানীয় ৰাইজৰ মাজত প্ৰশ্ন উত্থাপন হোৱাৰ লগতে ৰাইজৰ দলৰ নেতৃত্বই এই সন্দৰ্ভত মুখ্যমন্ত্ৰীক জবাবদিহি কৰিছে। হিমন্ত বিশ্ব শৰ্মা চৰকাৰে উচ্ছেদৰ ৰাজনীতিৰে উচ্ছেদ চলাই আছে। সেই সময়ত গুৱাহাটীত ভূমি অধিগ্ৰহণৰ জাননী গৈছে শৰ্মা, ঠাকুৰীয়া আদি উপাধিৰ খিলঞ্জীয়া লোকলৈ। অসমবাসীক জনাব বিচাৰিছো যে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে, বিজেপি চৰকাৰে আদানীক মাত্ৰ 70 বিঘা মাটি অধিগ্ৰহণ কৰিব বিচৰা নাই আদানীৰ এৰচিটিৰ বাবে। হিমন্ত বিশ্ব শৰ্মা চৰকাৰে বিমান বন্দৰৰ সমীপৰ 3খন গাঁও আজাৰা, মিৰ্জাপুৰ আৰু গড়ল 3খন গাঁৱৰ পৰা 410 বিঘা মাটি অধিগ্ৰহণৰ জাননী প্ৰেৰণ কৰিছে। সৰ্বমুঠ 1116টা পৰিয়ালে ভেটি উচন কৰি এইবাৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে বিজেপিৰ বন্ধু গৌতম আদানীৰ এৰচিটি নিৰ্মাণ কৰিবলৈ আগবাঢ়িছে। আদানীৰ এৰচিটি নিৰ্মাণ হ'ব, ওচন হ'ব 1116টা থলুৱা পৰিয়ালৰ ভেটি। অসমৰ ৰাইজে কথাটো মন কৰিব
যে একেটা সময়তে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে যেনেকৈ উচ্ছেদৰ ৰাজনীতিৰে উচ্ছেদ চলাই আছে, সেই একেটা সময়তে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে গৌতম আদানীক মাটি গতাই দিয়াৰ কাৰণেও প্ৰস্তুতি চলাই আছে। আজি যদি সংখ্যালঘু বসতি প্ৰধান অঞ্চলত ৬,০০০ বিঘা ভূমি উচ্ছেদ চলিছে, তাৰ সমান্তৰালভাৱে ৫০,০০০তকৈ অধিক ভূমি আদানী আৰু আম্বানীক গতাই দিয়াৰ চক্ৰান্তত হিমন্ত বিশ্ব শৰ্মা চৰকাৰ লিপ্ত হৈ আছে। আপোনাৰ নিজা সমষ্টিত এতিয়ালৈকে ১,১১৬টা পৰিয়ালৰ ভেটি উচন কৰিবলৈ আপুনি জাননী প্ৰেৰণ কৰিছে। আপুনি নিজৰ সমষ্টিৰ মানুহৰ ভেটি ৰক্ষা কৰিব পৰা নাই। আপুনি কেনেকৈ অসমীয়া জাতিৰ ভেটি ৰক্ষা কৰিব? আপুনি কেনেকৈ অসমীয়া মানুহৰ ভেটি ৰক্ষা কৰিব? আপুনি কেনেকৈ অসমীয়া জাতিক বচাব যদিহে আপুনি নিজৰ সমষ্টিৰ মানুহৰ ভেটি আজি ৰক্ষা কৰিব নোৱাৰে? এই প্ৰশ্নৰ জবাব আপুনি কেৱল সমষ্টিবাসীক নহয়, এই প্ৰশ্নৰ জবাব আপুনি অসমবাসীক দিব লাগিব। কাৰণ আমি যিজন মুখ্যমন্ত্ৰীয়ে নিজৰ সমষ্টিৰ থলুৱা মানুহৰ পৰিয়ালৰ ভেটি উচ্চন কৰিব নোৱাৰে, ভেটি ৰক্ষা কৰিব নোৱাৰে, সেইগৰাকী মুখ্যমন্ত্ৰীয়ে অসমীয়া জাতিৰ ভেটি ৰক্ষা কৰিব বুলি আমি কেনেকৈ বিশ্বাস কৰিম? ইপিনে আদানীৰ এৰচিটিখন আদানীৰ সম্পূৰ্ণ নিজৰ ধনেৰে নিৰ্মাণ নকৰে, ৰাজ সাহায্যৰে নিৰ্মাণ কৰা হ'ব আদানীৰ এৰচিটি। এৰচিটিৰ বাবে বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হৈছিল এডভান্টেজ আছাম 2.0। তেতিয়াই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছিল বিনিয়োগকাৰীক দিয়া হ'ব বিশেষ ৰাজ সাহায্যৰ সুবিধা। তেতিয়াৰ থলুৱাৰ ভেটি উচন কৰি ৰাজকোষৰ ৰাজ সাহায্যৰে নিৰ্মাণ কৰা হ'ব আদানীৰ এৰচিটি। হিমন্ত বিশ্ব শৰ্মাই শেহতীয়াকৈ জাতিক ৰক্ষা দিবলৈ সংখ্যালঘুৰ দখলত থকা অঞ্চলত উচ্ছেদৰ ৰাজনীতিৰে উচ্ছেদ চলাই আছে। কিন্তু সেই একেটা সময়তে আদানীক মাটি গতাই দিবলৈ ১,১১৬টা খিলঞ্জীয়া পৰিয়াললৈ ভূমি অধিগ্ৰহণৰ জাননীও প্ৰেৰণ কৰি মুখ্যমন্ত্ৰীয়ে খিলঞ্জীয়া বিৰোধী স্থিতি লোৱা বুলিও অভিহিত কৰিছে ৰাইজৰ দলে। নিউজ ডেস্ক ৰিপৰ্ট, নৰ্থ ইষ্ট নাও।